হয় পূৰ্বতকৈ অধিক হাৰত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নদীৰ পানী আৰু বৰ্তমান আমি উপস্থিত আছোঁ হাটশিঙিমাৰী কোকৰাডাঙ্গাত। মোৰ সহযোগী কেমেৰা পাৰ্চনক অনুৰোধ জনাম ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাবলৈ। এই আপোনালোকে প্ৰত্যক্ষ কৰিছে ব্ৰহ্মপুত্ৰ নদীৰ বাৰণী পানীৰ ফলত দক্ষিণ হালমাৰা মানকাচৰ জিলাৰ বিশেষকৈ হাটশিঙিমাৰী কোকৰাডাঙ্গা পুৰাণ শুকচৰ বাংৰিচৰ শুকচৰ এলেকা মালিৰালগা আদি অঞ্চলত কিন্তু ব্ৰহ্মপুত্ৰৰ বাৰণী পানীৰ ফলত বহু লোকৰ কৃষিভূমি ধান খেতি ইতিমধ্যে পানীৰ তলত বুৰ গৈছে আৰু সমান্তৰালকৈ বহু বানাক্ৰান্ত ৰাইজৰ বাঁহগিৰিহত ভেটি মাটিত ইতিমধ্যে পানী উঠিছে আৰু যাৰ ফলত শংকিত হৈ পৰিছে বানাক্ৰান্ত ৰাইজসকল। আৰু একাংশ বানাক্ৰান্তই কিন্তু সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ কৰিছে তেওঁলোকৰ যি ধান খেতি ইতিমধ্যে পানীৰ তলত বুৰ গৈছে আৰু সমান্তৰালকৈ বহু কৃষিভূমি কিন্তু ইতিমধ্যে পানীৰ তলত বুৰ যোৱা পৰিলক্ষিত হৈছে। কোকৰাডাঙ্গা 3 বিঘা আছিল, 3 বিঘাই নষ্ট হয়ে গেছে, পানির তলে গেছে, চলে গেছে। আর যে বাদ বাহি আছিল বানপানি ডুবি গেছে। সরকারকে অনুরোধ করি যদি সাহায্য টাহায্য করে কিছু যদি দেয় ওটা আবেদন জানাই আর কি। জায়গাটোর নাম একচুয়াল লোকেশন পুরাণ শুকসর হয়। বহুত বৃদ্ধি পাইছে। 2 দিনের ভিতরতে এখন ঠাই ভরি গৈছে। বরষুণৰ পানীৰে এইটো একচুয়ালি বন্যা হয়। বন্যাৰ পানীৰে ইমান স্পীডত আহিছে মানুহ ভাবিব পৰা নাই। এই পুৰাণ শুকচৰ বাংৰিচৰ এইখিনি ঠাইৰ মানুহে ভাবিব পৰা নাই যে ইমান পানী হ'ব। কিছুমান মানুহে ভাবিছিল যে হয়তো কালি যিমান হয়তো কেঁচা হওক ধানখন, কিন্তু আসলতে সিহঁতে অনুভৱ কৰিব পৰা নাই যে ইমান বাৰিষা হ'ব বা ইমান পানী আহিব। সেইকাৰণে সিহঁতে কাটিব পৰা নাই। বহুত স্পীডে পানীটো আহিছে, অহাৰ পিছত মানুহে এইটো অনুভৱই কৰা নাই। সেইকাৰণে মানুহৰ বহুত ক্ষতি হৈ গৈছে। কিমান পাৰ্চেণ্ট মানুহে ধান কাটিব পৰা নাই? শতকৰা 40% মানুহে কাটিব পৰা নাই। কিমান বিঘা ধান পানীৰ তলত আছে? ইয়াত কমসে কম 50 বিঘা মান হ'ব। ইয়াত লোকেশনটো বহুত হয়। আৰু শস্য খেতি কি আছিল? কচু খেতি আছিল। ইয়াত বহুত কচু মানুহে এই অঞ্চলৰ মানুহে বহুত কচু খেতি কৰে। কিছুমানে ভাবিবই পৰা নাই ইমান স্পীডে পানী আহিব। আৰু পাট খেতি আছে। ইয়াত বহুত মানুহে পাট বনিছে, এই পাটখন কাটিব পৰা নাই। ইফালে একচুয়ালি বাংৰিচৰ পুৰাণ শুকচৰ মানুহে পাট খেতি কৰিছিল আৰু কচু খেতিও কৰিছিল, সিহঁতে উঠাব পৰা নাই। আপোনালোকে চাই আছে নিউজ কেয়াৰ 24, সত্যৰ সন্ধানত অবিৰত যাত্ৰা।